ক্লাস 9 সায়েন্সৰ চেপ্টাৰ 12 শব্দ আমাৰ কাণত শ্ৰৱণৰ অনুভূতি সৃষ্টি কৰা এবিধ শক্তি। শব্দ হ'ল আমাৰ কাণত শ্ৰৱণৰ অনুভূতি সৃষ্টি কৰা এবিধ শক্তি। কম্পন কোনো বস্তুৰ অগা পিছা কৰা অথবা ইফাল সিফাল কৰা গতি। কম্পনটো হ'ল কোনো বস্তুৰ অগা পিছা কৰা অথবা ইফাল সিফাল কৰা গতি। সুৰশালাকা ইয়াত দুটা কঠিন তীখাৰ বা হোতল ফালে এডাল ঠেৰুৰ সৈতে সংযুক্ত হৈ থাকে। ঠেৰুডালত ধৰি সুৰশালাকাৰডালৰ এটা বাহুৰে কোনো কঠিন বস্তুৰ আঘাত কৰিলে দুটা বাহু কম্পিত হয় আৰু ইয়াৰ দ্বাৰা এটা শব্দৰ সৃষ্টি হয়। তৰংগ তৰংগ মানে ইংৰাজীত ৱেভ বুলি কয়। ৱেভ তৰংগ এটা মাধ্যমৰ কণাবোৰৰ পুনৰাবৃত্তি কম্পনৰ বাবে মাধ্যমটোত পৰ্যাবৃত্ত আলোড়নৰ সৃষ্টি হ'লে এই আলোড়নেৰে মাধ্যমৰ কণাবোৰৰ স্থানান্তৰ নঘটোৱাকৈ মাধ্যমটোৰ অন্য অংশলৈ গতি কৰে। এই গতি তৰংগ বোলে। তৰংগ কাক বোলে কেতিয়াবা তোমালোকৰ প্ৰশ্ন পৰীক্ষাত আহে, তেতিয়া এইখিনি লিখিলেই হ'ব। এতিয়া আহিল যান্ত্ৰিক তৰংগ। যিবোৰ তৰংগৰ সঞ্চালনৰ বাবে ভৌতিক মাধ্যমৰ প্ৰয়োজন তেনেবোৰ তৰংগক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। যিবোৰ তৰংগৰ সঞ্চালনৰ বাবে ভৌতিক মাধ্যমৰ প্ৰয়োজন হয় তেনেবোৰ তৰংগক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। অনুদৈৰ্ঘ্য তৰংগ যি তৰংগত মাধ্যমৰ কণিকাবিলাকে তৰংগৰ গতিৰ দিশত দোলন কৰে তেনে তৰংগক অনুদৈৰ্ঘ্য তৰংগ বোলে। অনুপ্ৰস্থ তৰংগ যি তৰংগত মাধ্যমৰ কণিকাবিলাকে তৰংগৰ গতিৰ দিশত লম্বভাৱে দোলন কৰে তেনে তৰংগক অনুপ্ৰস্থ তৰংগ বোলে। শব্দ তৰংগ সংকোচন আৰু অনুভৱন শব্দ তৰংগ সংকোচন আৰু তনুভৱন। ইয়াৰ এনচাৰটো আমি লিখিম যে মাধ্যমৰ মাজেৰে অনুদৈৰ্ঘ্য তৰংগৰ সঞ্চালন হওঁতে মাধ্যমৰ কণিকাবোৰে একান্তৰভাৱে পৰস্পৰ ওপৰত চাপ আৰু তাৰ পাছত পৰস্পৰ পৰা আঁতৰি যায়। এনেদৰে বৰ্ধিত আৰু হ্ৰাসপ্ৰাপ্ত ঘনত্বৰ অঞ্চল একান্তৰভাৱে সৃষ্টি হয়। বেছি ঘনত্বৰ যি অঞ্চলত মাধ্যমৰ কণিকাবোৰে পৰস্পৰ ওচৰ চাপে সেইবোৰক সংকুচিত বুলি কোৱা হয় আৰু কম ঘনত্বৰ যি অঞ্চলত মাধ্যমৰ কণিকাবোৰে পৰস্পৰ পৰা আঁতৰি যায় সেইবোৰক প্ৰসাৰণ বুলি কোৱা হয়। তৰংগ দৈৰ্ঘ্য ৱেভ লেন্থ একে পৰ্যায়ৰ দোলনৰ দুটা নিকটতম বিন্দুৰ মাজৰ দূৰত্ব। অনুপ্ৰস্থ তৰংগ দুটা অনুক্ৰমিক শীৰ্ষ বা দুটা অনুক্ৰমিক খাদৰ মাজৰ দূৰত্বই হৈছে তৰংগ দৈৰ্ঘ্য। অনুদৈৰ্ঘ্য তৰংগৰ ক্ষেত্ৰত দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক প্ৰসাৰণৰ মাজৰ দূৰত্ব হৈছে তৰংগৰ দৈৰ্ঘ্য। শব্দৰ দ্ৰুতি শব্দ তৰংগই 1 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব। শব্দ তৰংগই 1 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব ইয়াক শব্দৰ বেগ বুলিও জনা যায়। তীক্ষ্ণতা কোনো শব্দৰ কম্পনাংক মগজুৱে যেনেদৰে বিশ্লেষণ কৰে তাকেই তীক্ষ্ণতা বোলা হয়। প্ৰতি এক সময় উৎসৰ কম্পন অধিক হ'লে কম্পনাংক অধিক হয় আৰু ইয়াৰ ফলত শব্দৰ তীক্ষ্ণতা অধিক হয়। অৰ্থাৎ কম্পনাংক অধিক হ'লে শব্দৰ তীক্ষ্ণতা অধিক হয় আৰু কম্পনাংক কম হ'লে শব্দৰ তীক্ষ্ণতা কমি যায়। এতিয়া আহিল শব্দৰ তীব্ৰতা। কাণত উৎস হোৱা সংবেদনৰ মাত্ৰা। শব্দৰ তীব্ৰতা হ'ল যে কাণত উৎপন্ন হোৱা সংবেদনৰ মাত্ৰা। শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্য। শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্য একে ধৰণৰ তীক্ষ্ণতা বা একে ধৰণৰ উচ্চ স্বৰতা থকা দুটা শব্দৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিবলৈ শব্দৰ যিটো বৈশিষ্ট্যই আমাক সহায় কৰে তাকে শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্য বোলা হয়। পৰ্যায়কাল আৰু কম্পনাংকৰ সম্পৰ্ক T=1/nu। ইয়াত T হ'ল পৰ্যায়কাল আৰু nu হ'ল কম্পনাংক। তোমালোকে এই সূত্ৰকেইটা মনত ৰাখিবা, অংক কৰোঁতে লাগিব। T হ'ল পৰ্যায়কাল আৰু nu হ'ল কম্পনাংক। তৰংগৰ দ্ৰুতি তৰংগৰ দৈৰ্ঘ্য আৰু কম্পনাংকৰ সম্পৰ্কটো হ'ল v=λ/t আৰু v=nu λ। ইয়াত তৰংগৰ দ্ৰুতি v, তৰংগৰ দৈৰ্ঘ্য λ
পৰ্যায়কাল টি আৰু তৰংগৰ কম্পনাংক নিউৰে বুজাইছে এইটো মনত ৰাখিবা তোমালোকে আৰু এটা আছে শব্দৰ দ্ৰুতি আৰু মাধ্যমৰ স্থিতিস্থাপকতা আৰু ঘনত্বৰ সম্পৰ্কটো কি v √e/r এইটো p নিচিনা এইটো ৰ বুলি কয় ইয়াত v শব্দৰ বেগ ইয়াত v টো কি কৈছে শব্দৰ বেগ বুজাইছে ই মাধ্যমৰ স্থিতিস্থাপক গুণাংক বুজাইছে আৰু ৰ টোৱে মাধ্যমৰ ঘনত্ব বুজাইছে গেছত শব্দৰ দ্ৰুতি v √γ/p/r ইয়াত p গেছৰ চাপ ৰ গেছৰ ঘনত্ব আৰু গামা এটা দ্ৰৱক এই গামাটো দ্ৰৱক হিচাপত আছে আৰু p টো গেছৰ চাপ বুজাইছে আৰু এই ৰ টোৱে কি বুজাইছে গেছৰ ঘনত্ব বায়ুৰ ক্ষেত্ৰত গামাৰ মান 1.4 এটা তোমালোকে মনত ৰাখিবা উষ্ণতা সাপেক্ষে গেছীয় মাধ্যমত শব্দৰ দ্ৰুতি সম্পৰ্কীয় গাণিতিক প্ৰকাশ ৰাখি v is proportional to √t ইয়াত v শব্দৰ দ্ৰুতি আৰু t কেলভিন স্কেলত প্ৰকাশ কৰা উষ্ণতা বুজাইছে সাগৰৰ গভীৰতা যদি আমাৰ কেতিয়াবা নিৰ্ণয় কৰিব লাগে তেতিয়া আমি ফৰ্মুলা ইউজ কৰিব লাগিব d = v * t/2 ইয়াত d সাগৰৰ গভীৰতা v সাগৰৰ পানীত শব্দৰ দ্ৰুতি আৰু t অতি শব্দৰ প্ৰেৰণ আৰু গ্ৰহণৰ মাজৰ সময়ৰ ব্যৱধান বুজাইছে পেজ নম্বৰ 162 এটা প্ৰশ্ন আছে স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপাদন কৰা শব্দ কেনেকৈ তোমাৰ কাণত পায়গে ইয়াৰ আনসাৰটো লিখিম আমি অনুদৈৰ্ঘ্য তৰংগৰ ৰূপত শব্দ বায়ুত সঞ্চালিত হয় যে অনুদৈৰ্ঘ্য তৰংগৰ ৰূপত শব্দ বায়ুত সঞ্চালিত হয় চিত্ৰত দেখুৱাৰ দৰে এডাল সুৰ হালাকা বিবেচনা কৰা হ'ল আমি কিছুমান চিত্ৰ আঁকিলম অপশন এ এটো চিত্ৰ আঁকিলো অপশন বি এটো আঁকিলম অপশন সি এটো আঁকিলম আৰু অপশন ডি এটো আঁকিলম তাৰ পিছত আমি লিখিম অপশন এ নম্বৰ তাৰমানে অপশন মানে এ নম্বৰত সুৰ হলাকাৰ ডালে কম্পন নকৰা অৱস্থাত বায়ুৰ বিভিন্ন তৰফৰ অৱস্থান দেখুৱা হৈছে কি কৈছে সুৰ হলাকাৰ ডালে কম্পন নকৰা অৱস্থাত বায়ুৰ বিভিন্ন তৰফৰ অৱস্থান দেখুৱা হৈছে ইয়াত কি কৈছে কম্পনৰ অৱস্থান বায়ুৰ বিভিন্ন তৰফৰ অৱস্থান দেখুৱা হৈছে আৰু বি নম্বৰত বুজাইছে সংকোচন যে বি নম্বৰত এ আৰু বি ইয়াত দেখুৱাইছে যে বি বাহুটোৱে a1 ইয়াত a1 আৰু b1 আছে বি বাহুটোৱে a1 ৰ পৰা b1 লৈ বি বাহুটোৱে a1 ৰ পৰা b1 লৈ গতি কৰোতে ইয়াৰ সন্মুখৰ বায়ুৰ তৰফৰ সংকুচিত কৰে ফলস্বৰূপে বায়ুৰ ঘনত্ব স্থানীয়ভাৱে বৃদ্ধি পায় হেহে বায়ুত এটা সংকোচনৰ সৃষ্টি হয় ইয়াত এই চিত্ৰটোত বুজাইছে যে ইয়াত সংকোচনৰ সৃষ্টি হৈছে সংকোচন কেনেকৈ হয় তো চালা তোমালোকে তাৰ পিছত 3 নম্বৰটো আছে যে বি বাহুটোৱে b1 ৰ পৰা b2 লৈ পিছমুৱাকৈ গতি কৰিলে ইয়াৰ ওপৰত বায়ুখিনি বহন কৰে ফলস্বৰূপে সংলগ্ন তৰফৰ বায়ুৰ ঘনত্ব হ্ৰাস পায় আৰু তনুভৱন শৃংখলে সংকোচন শৃংখলৰ পাছত অতিক্ৰম কৰিবলৈ আৰম্ভ কৰে 3 নম্বৰ চিত্ৰত এটো বুজাইছে তোমালোকে এটো আঁকি লবা চিত্ৰ ধুনিয়াকে তাৰ পিছত আছে এটো হল আমাৰ ডি নম্বৰ যে বাহুটোৱে পুনৰাবৃত্তভাৱে কম্পন কৰিলে সংকোচন আৰু প্ৰসাৰণৰ একক তৰংগ এটাৰ পাছত আন এটাকৈ উৎপন্ন হয় এনেদৰে সম্পদনশীল সুৰ হলাকাই মাধ্যমত অনুদৈৰ্ঘ্য তৰংগ প্ৰেৰণ কৰে এটো হল ডি নম্বৰ চিত্ৰ বায়ুৰ সংকোচন আৰু তনুভৱনৰ এই তৰংগবোৰ আমাৰ কাণৰ পৰাৰ ফলত কাণ বাদলত কম্পনৰ সৃষ্টি হয় আৰু এনেদৰে শ্ৰৱণৰ অনুভূতি সঞ্চয় হয় বা এটো কৈছিলে তো তোমালোকে চিত্ৰৰ কিটা আঁকি লবা ধুনিয়াকে সি আৰ মানে সি সংকেচন বুজাইছে আৰু আৰে তনুভৱন বুজাইছে এটো হল তনুভৱনৰ চিত্ৰ এটো হল সংকোচনৰ চিত্ৰ এটো তোমালোকে কেনেদৰে চাই লবা পেজ নম্বৰ 163 এক নম্বৰ প্ৰশ্নটো আছে তোমাৰ স্কুলৰ ঘণ্টাটোৱে কেনেধৰণে শব্দ সৃষ্টি কৰে বৰ্ণনা কৰা আমাৰ স্কুলত বেল থাকে হে বেল কেনেকৈ শব্দ দিয়ে তাৰ বিষয়ে আমাৰ বৰ্ণনা কৰিব দিছে আমি আনসাৰটো লিখিম স্কুলৰ ঘণ্টাটোক হাতৰিৰে আঘাত কৰিলে ই কম্পন কৰিবলৈ ধৰে
হাতুৰিৰে যেতিয়া আঘাত কৰা হয় তেতিয়া কি কৰে ই কম্পন কৰে মানে শব্দৰ সৃষ্টি কৰে কম্পনশীল স্কুলৰ ঘণ্টাটোৱে অনুদৈৰ্ঘ্য তৰংগৰ হিচাপে বায়ুলৈ সংকোচন আৰু তনুভৱনৰ এলাহনী তৰংগৰ প্ৰেৰণ কৰে বায়ুৰে সংকোচন আৰু তনুভৱনৰ এই তৰংগবোৰ আমাৰ কাণত পৰাৰ ফলত কাণমণ্ডলত কম্পনৰ সৃষ্টি হয় আৰু এনেদৰে শ্ৰৱণৰ অনুভূতিক সঞ্চাৰ হয় এনেধৰণে স্কুলৰ ঘণ্টাটোৱে শব্দৰ সৃষ্টি কৰে এতিয়া 2 নম্বৰ প্ৰশ্নৰ এনসাৰটো চাও শব্দ তৰংগ কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় মানে শব্দ তৰংগক যান্ত্ৰিক তৰংগ বোলে কিন্তু কিয় শব্দ তৰংগক কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় এনসাৰ হ'ব শব্দ তৰংগৰ সঞ্চালনৰ বাবে ভৌতিক মাধ্যমৰ প্ৰয়োজন হোৱাৰ বাবে এবোৰক যান্ত্ৰিক তৰংগ বুলি কোৱা হয় তাৰমানে শব্দ তৰংগৰ সঞ্চালনৰ বাবে ভৌতিক মাধ্যমৰ প্ৰয়োজন হয় সেইবাবে ইয়াক কি কয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছে ধৰা হওক তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা তোমাৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থন হবানে মানে কি কৈছে তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা তোমাৰ বন্ধুৱে যিখিনি কথা ক'ব তুমি সব কথা শুনিবলৈ সমৰ্থ হবনে মানে সব কথা তুমি শুনিবানে তাৰ বিষয়ে কৈছে শব্দ তৰংগ হৈছে যান্ত্ৰিক তৰংগ মাধ্যমৰ অবিহনে ইহতে সঞ্চালন কৰিব নোৱাৰে শব্দ তৰংগক সঞ্চালনৰ বাবে চন্দ্ৰত বায়ুমণ্ডল বা মাধ্যম নাই হেহে মোৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থন নহম তাৰমানে যেতিয়া চন্দ্ৰত থাকিলে যিকোনো কথা ক'লে নুশুনিব কাৰণ কথা শুনিবলৈ হলে বায়ুৰ প্ৰয়োজন হয় আৰু চন্দ্ৰত বায়ু নাই বায়ু মানে বায়ুমণ্ডলৰ প্ৰয়োজন হয় তাত বায়ুমণ্ডল নাই সেইকাৰণে কি কৰিব যে চন্দ্ৰত কথা পাতিলে কথা শুনিবলৈ সক্ষম নহয় বা কথা নুশুনে